ইস্যুটো হৈছে আমাৰ উন্নয়ন আৰু আপোনাৰ যেহেতু আপোনালোকে দেখা পাইছে আমি নাগৰজুলি পৰিষদীয় সমষ্টিৰ পৰা মই বিজেপিৰ প্ৰাৰ্থী হওঁ আৰু আমাৰ প্ৰস্তুতি ক'ব গ'লে তুংগত আমি ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰি ৰাতি 10টা 11টা বজালৈকে আমি প্ৰচাৰ চলাই আছোঁ আমাৰ প্ৰচাৰ কৰাৰ কাৰণে মোৰ লগত মোৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকল আছে তেখেতসকলে মোক সংগ দি আছে আৰু আমি আজিও মোটামুটি 10খনৰ ওপৰত সভা কৰিছোঁ প্ৰত্যেকটা গাঁৱে গাঁৱে আমি সভা কৰি আছোঁ আমাৰ নিৰ্বাচনৰ যিটো প্ৰস্তুতি তুংগ আৰু ৰাইজৰো সঁহাৰি সকলো ৰাইজৰ সঁহাৰি আছে বিজেপি দলৰ প্ৰতি আৰু আমাৰ উন্নয়নৰ যিটো মানে উন্নয়নৰ বাৰ্তা লৈ আমি ৰাইজৰ মাজত গৈছোঁ আমাৰ কোনো হেৰি নাই আমি চব যেহেতু আজি চাওক বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই নাগৰজুলি সমষ্টিত আমাৰ বাল্টি নদীৰ দলং হৈছে বৰ নদীৰ দলং হৈছে মটঙা নদীৰ দলং হৈছে পাখৰিবাৰীৰ দলং হৈছে তো তেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম আমাৰ নাগৰজুলিত বহুত হৈছে আজি কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নাগৰজুলিত আহিছিলে সেইদিনা তেখেতে আকৌ নাগৰজুলিত এখন ডিগ্ৰী কলেজ ঘোষণা কৰি গৈছে আগতে নাগৰজুলিত 3টা হাই ছেকেণ্ডেৰী দিছে আপোনাৰ নাগৰজুলি জুনিয়ৰ ছেকেণ্ডেৰী নাগৰজুলি হাই ছেকেণ্ডেৰী গোপীনাথ বৰদলৈ হাই ছেকেণ্ডেৰী 3খন বিজেপিৰ কাৰ্যকালতে দিছে তো তেনেকৈ বহুতো উন্নয়নমূলক কাম আমাৰ হৈ আছে আৰু আঁচনিবোৰতো আপোনালোকে গম পায় অৰুণোদয়ৰ পৰা ধৰি উদ্যমিতা আঁচনি তাৰপিছত আপোনাৰ ৰেচন ফ্ৰী ৰেচন তাৰপিছত আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলো আঁচনি এনেকুৱা এটা আঁচনি নাই যে বিজেপি চৰকাৰৰ নহয় প্ৰত্যেকটা আঁচনি বিজেপি চৰকাৰৰ আৰু সকলো গৰীব দুখীয়া দৰিদ্ৰ মানুহ এই আঁচনিবোৰে সকলোৰে মন চুই গৈছে সেইকাৰণে সকলোৱে এটাই কথা সমষ্টিত মই য'ত ঘূৰি আছোঁ সকলোৱে এটাই কথা বিজেপি কেৱল মাত্ৰ বিজেপি আৰু বিজেপি বেলেগ কোনো বেলেগ কথাই নাই কিমান ভোট লৈ পেলাই জয়যুক্ত হ'ব বুলি ভাবো মইতো 30,000ৰ পৰা টাৰ্গেট আছে 30,000ৰ পৰা 35,000 ভোট পাম কিয়নো যোৱা যেটো আমাৰ এমপি ইলেকশ্যন আছিলে ৰাজ্য লোকসভা ইলেকশ্যন আছিলে এই লোকসভা ইলেকশ্যনত আমি নাগৰজুলিৰ পৰা 30,300 ভোট দিবলৈ সক্ষম হৈছিলোঁ আৰু সেই ভোটৰ যেটো মানে ধাৰা সেই ভোটটো আমি ধৰি ৰাখিব পাৰিম আৰু তাৰপিছত বেছি ভোট পাম কিয় আপোনালোকে লক্ষ্য কৰিব প্ৰত্যেকটা দিনতে আমি জয়নিং কাৰ্যসূচী লৈ আছোঁ আজিও আমি 2টা জাগাত জয়নিং কৰাইছোঁ আৰু অহাকালি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আৰু তামোলপুৰৰ গাৰ্জেন মন্ত্ৰী অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আহি আছে মই আজি য'ত থিয় হৈ আছোঁ তাৰে অলপ ওচৰতে কুম্ভিজাৰ যেটো আমাৰ হেৰি আছে আপোনাৰ VCDC অফিচ আছে কালী পূজা হয় সেই খেলপথাৰত আহিব মানে সেই ফিল্ডত আহিব কালি আমাৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ উদ্দেশ্যে আমি আগন্তুক দিনত বিটিসি যদি বিজেপি চৰকাৰ হয় কি কাম কৰিবলৈ কৰিম সেই বিষয়ে কালি আৰু ৰাইজক এটা মানে সিগনেল এটা দিব আৰু আপোনাৰ যেহেতু বিটিসিত এটা সমস্যা আছে আপোনালোকে গম পায় ভূমিৰ সমস্যা আছে এই ভূমিৰ সমস্যা সমাধান কৰাৰ এটাই ৰাজনৈতিক দল আছে যি দলে সকলো জাতি জনগোষ্ঠীক লৈ কিনে আজি ভাৰতবৰ্ষত হওক অসমত হওক আৰু বিটিসিতো তাৰে ধাৰা যাতে অব্যাহত ৰাখিব পৰা যায় সেইকাৰণে তেখেতসকলে উন্নয়নৰ বাৰ্তা লৈ আহিব আৰু বিটিসিত যাতে আমাৰ ভূমিৰ অধিকাৰ যেহেতু আমাৰ এতিয়া এনেকুৱা এটা পৰ্যায়ত আছে দেউতাকৰ নামৰ মাটি ল'ৰাৰ নামত ট্ৰেন্সফাৰ নহয় এনেকুৱা সমস্যাত মানে ভুগি আছে আমাৰ সাধাৰণ ৰাইজ আজি কোকৰাঝাৰত মাটি পাৰমিশ্যন কৰিবলৈ যাব লাগে তো মাটি মানে ট্ৰান্সফাৰ কৰাৰ কাৰণে ল'ৰাৰ নামৰ দেউতাৰ নামৰ মাটি ল'ৰাৰ নামত ট্ৰান্সফাৰ কৰাৰ কাৰণে যদি কোকৰাঝাৰ যাব লাগে তেতিয়াহ'লে আমি বিটিসিত আৰু একদিনত নহয় এইটো পাৰমিশ্যনটো বহুত সময় লয় তো তেনেকৈ আমাৰ বহুত মানুহৰ নিজৰ নামৰ মাটি ট্ৰান্সফাৰ হোৱা নাই মানে দেউতাৰ ল'ৰাৰ নামত ট্ৰান্সফাৰ কৰিব পৰা নাই আৰু তো বহুত মাটিৰ বহুতো মানুহৰ পাট্টা পোৱা নাই তেনেকুৱা ধৰণৰ বহুত মানে অসুবিধা আছে এতিয়া আমি ক'বলৈ গ'লে বিটিসিত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছোঁ যেহেতু আমাৰ মাটিৰ অধিকাৰ নাই মাটি মোৰ নিজৰ কথা কোৱা নাই ৰাইজৰ কথা কৈছোঁ ৰাইজৰ আপোনালোকে যদি গম পায় আপোনালোকে সুধিলে গম পাব যে প্ৰায় মানুহৰে মাটি নিজৰ নামত ট্ৰান্সফাৰ কৰা নাই বা মাটিৰ পাট্টা নাই তো তেনেকুৱা ধৰণৰ অসুবিধাত আমাৰ বহুত ডাঙৰ এটা অসুবিধাত আছে ৰাইজ তো সেইকাৰণে সকলো ৰাইজে বিচাৰিছে যে বিজেপি চৰকাৰ আহক আৰু আমাৰ মাটিৰ সমস্যা সমাধান হওক
কিমান আসন পাব আপোনালোকে বিজেপি দল? এইবাৰ আমি একক সংখ্যাগৰিষ্ঠৰে চৰকাৰ বনাম বিজেপিত BTCত বিজেপিয়ে চৰকাৰ বনাব। আমাৰ ধৰক মোটামুটি 21ৰ পৰা মোটামুটি আমি 24টামান আসন পাম বুলি আশা কৰিছোঁ। যদি আপোনালোকৰ বিজেপি দলে চৰকাৰ গঠন কৰে আপোনাৰ চিফ কোনে হ'ব? এতিয়া চিফটোতো এতিয়া আমাৰ দলৰ কথা, আমাৰ দলৰতো গমেই পায়। আমাৰ দলে কেতিয়াও চিফ কোনে হ'ব এই বিষয়টো আগতে ঘোষণা নকৰে আৰু আমি এতিয়াও ক'ব নোৱাৰোঁ। যিহেতু আমি একক সংখ্যাগৰিষ্ঠতা যদি পাওঁ তেতিয়াহ'লে আমাৰ হয়তো কোনোবা এজন দলীয় কাৰ্যকৰ্তাক দলৰ দায়িত্বত থকা তেনেকুৱা এজন ভাল নেতাক আমাৰ চিফ বনাব, যোনে ৰাইজৰ BTC ৰাইজৰ মনৰ কথা বুজি পায়, যোনে BTC ৰাইজৰ বহুতো সমস্যা আছে, সমস্যাৰ কথা বুজি পায়, তেনেকুৱা এজন নেতাক বনাব। কিন্তু এইটো আমি অলপ অলপ জানো, কিন্তু এইটো আজি নকওঁ, বেলেগ দিন এইটো কম আপোনাক। যদি জিকি যায় আপুনি আৰু আপোনাৰ বিজেপি দলে যদি চৰকাৰ আহে আপোনাক কিবা EM দিব মানে আশ্বাস দিছে নেকি? এতিয়া চাওক, আশ্বাসটোতো এতিয়াও দিয়া নাই, কিন্তু এটা কথা মই জানো, যদি BTCত মই এটা উদ্দেশ্যৰে আগবাঢ়ি আছোঁ, BTCত মোটামুটি 30,000ৰ ওপৰৰ ভোট যদি আমি এই সমষ্টিৰ পৰা পাওঁ আৰু সেইটো এটা হ'ব 40টা সমষ্টিৰ ভিতৰতে চবচে বেছি ভোটৰ ডিফাৰেঞ্চত জয় হোৱা সমষ্টি হ'ব নাগৰজুলি, 1 নম্বৰ সমষ্টি হ'ব নাগৰজুলি। তেতিয়া ৰাজ্যিক নেতৃত্বই কাক কি দিব লাগে, কাক EM দিব লাগে, কাক কি দিব লাগে তেখেতসকলে চিন্তা কৰিব। এইটোৰ নেতৃত্বৰ ওপৰত আমি বিশ্বাস আছে আৰু নেতৃত্বৰ ওপৰত আমি এৰি দিছোঁ এইখিনি।